মুহূৰ্তৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এক গুৰুত্বপূৰ্ণ খবৰ এবাৰ সামগুৰিত যেন অধিক শক্তিশালী হৈ উঠিছে বিধায়ক দীপ্ৰৰঞ্জন শৰ্মা কিয়নো এতিয়া পঞ্চায়ত নিৰ্বাচন সমাগত এই সময়তে এতিয়া সামগুৰিত ৰকিবুল হুছেইনক আৰু পঞ্চায়ত নিৰ্বাচন মুহূৰ্ত আৰু এতিয়া পাগছে পঞ্চায়ত নিৰ্বাচন সমাগত তেনে সময়তে এতিয়া সামগুৰিত ৰকিবুল হুছেইনক উৎখাত কৰিহে যেন শান্ত হ'ব বিধায়ক দীপ্ৰৰঞ্জন শৰ্মা আৰু পঞ্চায়ত নিৰ্বাচনৰ এই প্ৰাক মুহূৰ্ততে এতিয়া এফালৰ পৰা বিজেপিত এতিয়া হাজাৰ হাজাৰ সমৰ্থকক অৰ্থাৎ ৰকিবুল হুছেইনৰ সমৰ্থকক যোগদান কৰিছে দীপ্ৰৰঞ্জন শৰ্মা আৰু এইদৰে এতিয়া যোগদান কাৰ্যসূচীত বিভিন্নজনে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে সামগুৰিত এতিয়া প্ৰতিটো পঞ্চায়ততে এতিয়া কংগ্ৰেছক উৎখাত কৰাৰ লক্ষ্য বান্ধি ৰাখিছে বিজেপিৰ বিধায়ক দীপ্ৰৰঞ্জন শৰ্মা আৰু যেহেতু এতিয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্ত আৰু তেনে সময়তে এতিয়া বিজেপিত যোগদান কৰাইছে বহুজনক ইতিমধ্যে বিজেপিত যোগদান কৰাইছে বিধায়ক দীপ্ৰৰঞ্জন শৰ্মা আৰু এতিয়া যেন ৰকিবুল হুছেইনক উৎখাত কৰিহে যেন ক্ষান্ত হ'ব বিধায়কগৰাকীয়ে আৰু ২৬ত হেৰুৱা সমষ্টি পুনৰ ঘূৰাই আনিম বুলি ৰকিবুল হুছেইনে যি মন্তব্য কৰিছিল সেই মন্তব্যৰ পাছতে এতিয়া বিজেপিত যোগদান কাৰ্যসূচী ক্ষিপ্ৰতাৰে আগুৱাই লৈছে বিজেপিৰ নতুন বিধায়কগৰাকীয়ে এতিয়া যোগদান কাৰ্যসূচী অতি ক্ষিপ্ৰতাৰে আৰু আগুৱাই নিয়া দেখিবলৈ পোৱা গৈছে আৰু ২৬ত আছতে হেৰুৱা সমষ্টি পুনৰ ঘূৰাই আনিম বুলি মন্তব্য কৰিছিল ৰকিবুল হুছেইনে আৰু সেই মন্তব্য কৰাৰ পাছতে এইদৰে এতিয়া অধিক তৎপৰ হৈ পৰিছে বিধায়কগৰাকী অৰ্থাৎ বিধায়ক দীপ্ৰৰঞ্জন শৰ্মা অধিক তৎপৰ হৈ পৰিছে আৰু বিজেপিত কাৰ্যসূচী অতি আগুৱাই নিয়া দেখিবলৈ পোৱা আৰু ইতিমধ্যে বিজেপিত কৰাইছে ৰকিবুল হুছেইনৰ সমৰ্থকক হাজাৰ হাজাৰ ৰকিবুল সমৰ্থকক বিজেপি কৰাইছে তো আমি এজন সবল নেতৃত্ব দিয়া প্ৰধানমন্ত্ৰী সবকা সাথ সবকা বিকাশৰ যেটো স্লোগান আমি শুনি আহিছো ইমান দিনৰ পৰা কাৰ্যত পৰিণত হোৱাত আমি দেখা পাইছো আৰু অসমৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি সবল নেতৃত্ব দি আছে আমাৰ ধৰক এই জাতিটো আমি ইয়াতে আমি ৰক্ষা কৰিব পাৰিম জাতিৰ উন্নতি কৰিব পাৰিম তাকে আমি আমাৰ এই লাওগাঁও অঞ্চলৰ পৰা বৃহৎ সংখ্যক লোক লৈ আজি মই ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছো আৰু এই অঞ্চলত কংগ্ৰেছ শূন্য বুলি ধৰি ল'ব পাৰে চাওক দুটা মণ্ডল কংগ্ৰেছৰ দুজন প্ৰেচিডেণ্ট আছিলে মুজিবুৰ ৰহমান এই বকতগাঁও অঞ্চলৰ এজন প্ৰভাৱশালী নেতা আছিলে কংগ্ৰেছৰ নগাঁও জিলা কংগ্ৰেছৰ তেওঁৰ এটা শক্তিশালী ভেটি আছিলে সেই ভেটি তেওঁ উচন কৰি পেলাই আজি যেতিয়া কৈছে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব মই বিধায়কৰ পৰামৰ্শক্ৰমে তেখেতৰ ঘৰত গৈছিলোঁ গৈ পেলাই তেখেতক লগত লৈ মই ৰেলী কৰি আহিছোঁ এইটো আপোনালোকে দেখিছে তেখেতৰ লগত প্ৰায় ৩,০০০ মানুহ সেইখিনি অকল কংগ্ৰেছৰ মানুহ আহি ইয়াতে যোগদান কৰিলে আৰু বিভিন্ন পঞ্চায়তৰ বকতগাঁও জিলা পৰিষদৰ যি ৬টা পঞ্চায়ত আছে প্ৰত্যেকটো পঞ্চায়তৰ পৰা প্ৰায় শতাধিককৈ মানুহ আজি ইয়াত যোগদান কৰিছে ইয়াতে যিমান মানুহ আছিলে আপোনালোকে জানে এই বকতগাঁও অঞ্চলত এটা পঞ্চায়তত আমি ৫০০, ৩০০, ৪০০ মান ভোট পাওঁ ইয়াৰ কংগ্ৰেছে ইয়াত ৬,০০০, ৭,০০০কৈ এটা পঞ্চায়তৰ পৰা ভোট পায় এটা নগণ্য সংখ্যক ভোট আমি আগতে ইয়াৰ পৰা পাইছিলোঁ আজিৰ খবৰ পৰা আমি অনুমান কৰিব পাৰিছোঁ আগৰ যিটো পৰিস্থিতি আছিলে তাৰ ওলোটা ছবি পৰৱৰ্তী পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত আপোনালোকে দেখিবলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত